অতি সাধাৰণ ঘৰৰ জ্যোতিৰ্ময় প্ৰথম স্থানেৰে জিলিকি উঠিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। পিতৃ মাতৃয়ে সকলো প্ৰয়োজনীয়তা পূৰ কৰিব নোৱাৰিলেও শিক্ষাৰ ক্ষেত্ৰত একো বাধা আহিবলৈ দিয়া নাছিল। খুবেই ভাল লাগিছে আজি যেটো অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে। ভবা নাছিলো ইমান, তথাপিতো ভাবিছিলো ৰিজাল্ট এটা কিবা ভালে হ'ব বুলি আশা কৰি আছিলো। ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ সপোন দেখা বজালীৰ জ্যোতিৰ্ময় দাসে মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰি পাটাছাৰ প্ৰতিষ্ঠিত শংকৰদেৱ শিশু নিকেতনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বহুত কষ্টৰ মাজতো সি বহুত নিজকে তাৰমানে আগুৱাই গৈছিল। কিছুমান আমি টিউচন পাতি দিবা পৰা নাছিলো কাৰণে মোবাইলত চাইও পঢ়িছে, বহুত ইউটিউবত চাই কিবাহত চাই সেনেকে পঢ়ে আৰু খেলা খেলে, ফুটবল খেলে, ক্ৰিকেট খেলি বহুত ভাল পায়, ক্ৰিকেট খেলিব যায়। আমি বহুত সুখ অনুভৱ কৰিছোঁ ইয়াত শংকৰদেৱ শিশু নিকেতনত আমি বেচৰকাৰী স্কুল হিচাপে ল'ৰা ছোৱালীক কিমান সুবিধা দিব পাৰোঁ নাজানো, কিন্তু আমি শিক্ষাৰ ক্ষেত্ৰত কোনো গুণে আমি কম কৰা নাই। আৰু ল'ৰাজন আৰু ল'ৰাজনৰ পৰিয়ালটো অত্যন্ত পঢ়াৰ প্ৰতি আগ্ৰহী আৰু বহুত সুখী। মুঠতে পাটাছাৰকুছি অঞ্চলৰ প্ৰাচীন গৌৰৱ এতিয়া যেন আজি আকৌ অসমত এবাৰ জিলিকিব। ল'ৰাজন বহুত শান্ত আছিল আৰু অধ্যয়নপুষ্ট আছিল। তেওঁ পঢ়াক সদায় আগস্থান দিছিল। বৰ্তমান যুগত দেখোঁ আমি আমাৰে আছে ক্লাছত বহুত ল'ৰা, কিন্তু তেওঁৰ দৰে এনেকুৱা অকল পঢ়াৰ প্ৰতি আগ্ৰহী ল'ৰা কিছু কম আছে। জ্যোতিৰ্ময় দাসৰ সফলতাৰ খবৰ পাই বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশ। শিক্ষক শিক্ষয়িত্ৰী সহপাঠী আৰু স্থানীয় ৰাইজে আনন্দ প্ৰকাশ কৰিছে। বজালীৰ মৰ্কাৰ নিবাসী সতীশ চন্দ্ৰ দাস আৰু ববিতা দাসৰ দ্বিতীয় পুত্ৰ জ্যোতিৰ্ময় দাস। ধন্যবাদ, আজি বহুতেই ভাল লাগিছে। এই যি কষ্টৰ আজি মূল্য পোৱা হেন হৈছে। আচাৰ্য মা দেউতা আৰু আটাইবোৰ ওচৰ চুবুৰীয়া এনেকৈ আটাইয়ে সহায় কৰিছে বহুতে। আটাইয়ে মোৰ যিমান পাৰে সিমান নিজৰ গোটেইখিনি সহায় কৰিছে। পঢ়া শুনা মানে নিজৰ দৈনন্দিনকৈ স্কুলত যিখিনি শিকায় সদায় সেইখিনি মানে বেছি দেৰি নকৰোঁ। যিমান দিনত শিক্ষকখিনি দিনতে কমপ্লিট কৰি। এয়া জ্যোতিৰ্ময় পঢ়া টেবুল। জ্যোতিৰ্ময়ৰ এই সফলতাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে দৰিদ্ৰতা শিক্ষাৰ পথত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। দৃঢ় মনোবল, কঠোৰ পৰিশ্ৰম আৰু লক্ষ্য স্থিৰ হ'লে যিকোনো ছাত্ৰৰ সফলতাৰ শিখৰত উপনীত হ'ব পাৰে। স্থানীয় ৰাইজেও জ্যোতিৰ্ময় দাসৰ এই সফলতাক লৈ গৌৰৱ অনুভৱ কৰিছে। মনত আনন্দ পাইছোঁ। তেওঁ যিটো কৰিছিল সেই পৰিশ্ৰমৰ সুফলটো পাওঁ যেন অনুভৱ কৰিছোঁ। তেওঁৰ নিজৰ আগ্ৰহটো যথেষ্ট আছিলে পঢ়াত, আৰু সেই আগ্ৰহ মতে সি পঢ়িছিলে আৰু তেওঁ যিখিনি কিতাপৰ লগত জড়িত সামগ্ৰী বিচাৰিছিল কোনোদিন আমি পিছুৱাই চোৱা নাছিলোঁ। এতিয়াতো বহুত ইচ্ছা, কিন্তু ইচ্ছা থাকিলেতো আমি আৰু পৰিৱেশত আমাৰ সম্বল অনুপাতে আমিতো নোৱাৰোঁ। তেওঁ একজন চিকিৎসক হোৱাৰ সপোন সৰুকালৰ পৰাই ৰাখিছিলে। সপোনটো বাস্তৱ কৰিব পাৰিলে ভাল লাগিব আমাৰো। আমাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰথম কথা হৈছে মানুহ নিৰ্মাণ কৰা, ব্যক্তিত্ব নিৰ্মাণ কৰা। আমি আৰম্ভণিৰ পৰা ব্যৱহাৰিক শিক্ষাও দিয়া হয় আৰু সুন্দৰভাৱে আমি প্ৰতিটো দিশতে যাতে ছাত্ৰ এজনক আগুৱাই নিব পাৰোঁ, শংকৰদেৱ শিশু নিকেতনে এইটো গুৰুত্ব দি আহিছে। বজালীৰ পৰা তাপস ঘোষৰ ৰিপৰ্ট, টাইম 8।